নয়ৰাম খান নামৰ যুৱকজনে মোৰ যি বাইট আছিল মই যি ষ্টেটমেণ্টখিনি দিছিলোঁ সংবাদ মাধ্যমত তো তাত মানে তেখেতে খুব বেয়া ধৰণৰ মানে কমেণ্ট কৰিলে এই আমাৰ যোৱাকালিৰ এই মানে ষ্টেটমেণ্টৰ ওপৰত আৰু ব্যক্তিগত মোক কৰা নাই কিন্তু ষ্টেটমেণ্টটো মোৰ ওপৰত কৰিছে ষ্টেটমেণ্টটো মোৰ ষ্টেটমেণ্টৰ ওপৰত বেছ কৰি কৰিছে কিন্তু গোটেই হিন্দু ছ'চাইটিটোক মানে সাঙুৰি ৰৈছে যে মানে তাত মানে মই মানে এনেধৰণৰ কৈছে যে যেন মানে মই হিন্দু ছাপোৰ্টাৰত হৈ মুছলমান সম্প্ৰদায়ৰ এগেইনষ্টত কিবা কোৱা যেন মানে তেনেকুৱা তেওঁ মানে ইমান বেয়া ধৰণৰ মোৰ ব্যক্তিক মানে গোটেই হিন্দু ছ'চাইটিটোক মানে বেয়া ধৰণৰ মানে মন্তব্য মানে আগবঢ়াইছে মানে আমাৰ ফেচবুক পোষ্টত তো গতিকে আমি আজি পুনৰবাৰ আমি যোৱাকালি আমিতো সংবাদ মাধ্যমৰ জৰিয়তে জনাইছিলোঁ কিন্তু আজি আমি পুনৰবাৰ সকলো আমাৰ বহুত দল সংগঠন আজি সন্ধিয়া আমি একেলগে আমি গোট খালোঁ আৰু গোট খাই আমি এটা সিদ্ধান্ত লৈছোঁ যে বৰ্তমান আমাৰ যিজন যুৱকে আমাৰ সেই ষ্টেটমেণ্টৰ ওপৰত যি বেয়া বক্তব্য মানে কৰিছে তেখেতক অতি শীঘ্ৰে প্ৰশাসনে এৰেষ্ট কৰিব লাগিব আৰু গভৰ্ণমেণ্টে যি উচ্ছেদ অভিযানৰ ব্যৱস্থা নতুনকৈ চিন্তা কৰিছে অতি শীঘ্ৰে কালি পৰহিৰ ভিতৰত এই উচ্ছেদ অভিযান আৰম্ভ কৰিব লাগে বুলি আমি চৰকাৰকো দাবী জনাইছোঁ আৰু বিভাগীয় কৰ্তৃপক্ষকো আমি দাবী জনাইছোঁ তেখেতৰ ঘৰ তেখেতে থাকে আমতল বজাৰত কাৰোবাৰ এজন দোকানত তেখেতে কৰ্মচাৰী হিচাপে থাকে বুলি আমি গম পাইছোঁ আৰু তেখেতৰ স্থায়ী ঘৰ হ'ল বিজু বস্তি বুলি আমি জানিব পাৰিছোঁ তেখেতে একদম কমপ্লিট আপোনালোকে পোষ্টখন দেখিলে ইয়াত লিখি দিয়া আছে আমি প্ৰিণ্ট আউট কৰি উলিয়াইছোঁ তেখেতে সম্পূৰ্ণভাৱে হিন্দু ছ'চাইটিকটো মানে বেয়া কমেণ্টটো কৰিছে আমি যোৱাকালি এক মানে ছেটেলাইট চেনেলৰ দ্বাৰা আমি নিউজ এটা কৰা হৈছিলে স্থানীয় ৰাইজ আৰু দল সংগঠনে আমনি বজাৰ কেন্দ্ৰ কৰি পেলাই আৰু দেখিবলৈ পাইছোঁ যে সেই নিউজৰ কমেণ্ট ছেকশ্যনত গৈ পেলাই নাইৰব খান নামৰ এগৰাকী ফেচবুকত নাম থকা ব্যক্তি এগৰাকীয়ে হিন্দু ধৰ্মকে আদি কৰি স্থানীয় লোকসকলৰ ওপৰত যি মানে অশালীন মন্তব্য কৰিছে তাক পোনপ্ৰথমে আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ দৃষ্টিগোচৰ কৰিব বিচাৰোঁ আৰু লগতে আমাৰ জিলা প্ৰশাসনকো দৃষ্টিগোচৰ কৰিব বিচাৰোঁ আৰু যিগৰাকী ব্যক্তি এনেধৰণৰ অশালীন মন্তব্য কৰিছে তাক আইনৰ আওতালৈ আনি পেলাই তাক উচিত তদন্ত কৰিব লাগে আৰু উচিত শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে আমি জানিব পোৱা মতে ফেচবুকত নাইৰব খান লিখা আছে কিন্তু প্ৰকৃততে তেওঁৰ নামটো নেকিবুৰ বুলি গম পাইছোঁ গতিকে তেওঁৰ প্ৰকৃততে কি হয় আইনৰ আওতালৈ আনিব লাগে সেয়ে আমাৰ দাবী জনামতে তেওঁৰ ঘৰ ডিজু বস্তি বুলি বিভিন্ন সময়ত তেওঁ ভাৰতক লৈ বিভিন্ন মন্তব্য কৰি থাকে আৰু দেশখনক লৈ বিভিন্ন মন্তব্য কৰে অশালীন মন্তব্য কৰে জানিবলৈ পাইছোঁ তেওঁৰ ঘৰতে এজন সৈনিক আছে বুলি আমি জানিবলৈ পাইছোঁ কেনেদৰে তেওঁলোকে সৈনিকৰ ঘৰখনত এনেকুৱা এটা বাতাবৰণ যে সৃষ্টি হৈছে কিহৰ বাবে বুলি অত্যন্ত দুৰ্ভাগ্যজনক কথা কাৰণ দেশৰ সেনা বাহিনী থকা মানে দেশৰ এগৰাকী প্ৰকৃত গৰাকী বুলি আমি ভাবোঁ আৰু তেওঁলোকৰ ওপৰত আমাৰ এটা জনসাধাৰণৰ এটা মানে আমাৰ আস্থা আৰু বিশ্বাস আছে দেশখন তেওঁলোকৰ ওপৰত আমি গতাই দিয়া বুলি ক'লেও ভুল নহ'ব কাৰণ এগৰাকী আমাৰ দেশৰ সৈনিক আৰু তেনেকুৱা ঘৰৰ এগৰাকী সন্তানে যদি এনেকুৱা অশালীন মন্তব্য কৰে তাতকৈ দুৰ্ভাগ্যজনক আৰু কি হ'ব পাৰে প্ৰকৃততে তেওঁৰ মানে কি ক'ব বিচাৰিছে এইখন দেশ কাৰ হয় এইখন দেশৰ যদি সুনাগৰিক হয় তেতিয়াহ'লে তেওঁ ইমানখিনি কথা কোৱাৰ আগত তেওঁ চিন্তা কৰিব লাগিছিলে এইখন দেশ কাৰ হয় নিজৰ দেশৰ সন্তানে এনেকুৱা নিজৰ দেশৰ জাতি ধৰ্মক লৈ পেলাই অশালীন মন্তব্য কৰাটো এটা কেতিয়াও দেশৰ কাৰণে ভাল কথা হ'ব নোৱাৰে গতিকে এনেকুৱা ধৰণৰ ব্যক্তিক উচিত শিক্ষা দিয়াটো আমি বিচাৰোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত